হেতে আনুমানিক 40-ৰ পৰা 45 বিঘা মান মাটি গৈছে পানীৰ তলত। এইটো পানী ক'ৰ পৰা আহিছে বুলি ভাবে? এইটো পানী হঠাৎকৈ আহিল তো বৰষুণৰ পানী আৰু উত্তৰৰ পৰা আহা বুলি আমি গম পাইছোঁ যে এটা ৰাতিৰ ভিতৰত আমাৰ এই ধানবিলাক চব তলাই গ'ল। আমি দেখিছোঁ যে ধানত মানে জ্বলাইছে আপোনাৰ গাজালি মেলিছে, ডাঙৰ ডাঙৰ গাজালি হৈছে। তথাপি আমি কাটি আছোঁ, গৰুৰ ঘাঁহো লাগে আৰু যদি 4 ভাগৰ 1 ভাগ মানুহ পাওঁ তথাপি অলপ কাম হ'ব। বহুত পৰিশ্ৰমৰ ধান আমাৰ, এই ধানবিলাক পানীৰ তলত যোৱা আমাৰ সহ্যও নহয়। আৰু এই বিষয়ে চৰকাৰৰ ওচৰত দাবী জনাব নাই? দাবীটো চৰকাৰক জনাবই লাগিব, কাৰণ আমাৰ ইমান বিঘা ধান গৈছে পানীৰ তলত। এতিয়া আমি কি খাম? বাৰিষা আহি গ'ল, বাৰিষাততো কিবা কিবি খাব লাগিব। এতিয়া আমাৰ ধানবিলাক চব গেলে, তথাপি এতিয়া যি আনিছোঁ এইবিলাক যে শুকাব পাৰিম তথাপিতো নিশ্চিত নাই। সেইকাৰণে আমি চৰকাৰক অনুৰোধ জনাম। কিমান বিঘা ধান পানীৰ তলত আছে এতিয়াও ভাবে? এতিয়াও 35-40 মান আছে, কেৱল 2-3 বিঘাহে কাটিলোঁ। আৰু এই ক্ষেত্ৰত চেঙা সমষ্টিৰ বিধায়ক আশৰাফুল হুছেইনৰ ওচৰত কি দাবী জনায়? আমাৰ মাননীয় আশৰাফুল হুছেইনক অনুৰোধ জনাম যে তেখেতে যাতে আমাক যি পৰ্যায়ে পাৰে আমাক যাতে সহায় কৰে খেতিয়কসকলক, এইটোৱে আমি অনুৰোধ জনাম তেখেতক। আপোনাৰ নামটো? মোৰ নাম ইছমাইল হুছেইন। আপোনাৰ ঘৰ কোনখিনি? ইয়াতে মোৰ ঘৰ, পিৰলা চবাতে, ইয়াতে ওচৰতে। আৰু পানী বৰ্তমান বাঢ়ি আছে নে কমি আছে? বাঢ়ি আছে। বাঢ়ি আছে, ঠিক আছে।